শদিয়া বানৰ কবলত কাজিৰঙা প্লাবিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭০% অঞ্চল। একেদিনাই গাড়ীৰ খুন্দাত ৩টাকৈ পহুৰ মৃত্যুত উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমী। বানত প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখনৰ প্ৰায় ৭০% অঞ্চল জলমগ্ন। ২২৩ বন শিবিৰৰ ভিতৰত ১২৫টা জলমগ্ন। ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন। গাড়ীৰ খুন্দাত মৃত্যু ৩টা পহু। ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে কাজিৰঙাৰ বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত উদ্যানখনৰ ৭০% অঞ্চল জলমগ্ন হৈ পৰিছে। উদ্যানৰ বন্যজন্তু, খাদ্য আৰু নিৰাপদ আশ্ৰয়ৰ বাবে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ দিশে ঢাপলি মেলিছে। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় লৈছে বিশ্ববিখ্যাত এশিঙীয়া গড়ে। পথৰ কাষত বিচৰণ কৰিছে পহুৱেও। আনহাতে চোৰাং চিকাৰীয়ে বানৰ সুযোগ গ্ৰহণ কৰি বন্যজন্তু যাতে নিধন কৰিব নোৱাৰে তাৰ ব্যৱস্থা লৈছে বন বিভাগে। স্পৰ্শকাতৰ এলেকাসমূহ নাৱেৰে গৈ পহৰাৰ ব্যৱস্থা কৰিছে বনকৰ্মীসকলে। কাৰ্বি পাহাৰলৈ ঢাপলি মেলা বন্যজন্তুসমূহৰ নিৰাপত্তাৰ বাবে বন শিবিৰসমূহত অধিক কটকটীয়া পহৰাৰ ব্যৱস্থা কৰা বুলি জনায় বন বিভাগে। টাইম কাৰ্ড আজি ৰাতিপুৱা ৬টা বজাৰ পৰা ইয়াত লাগু কৰা হৈছে। এটা বৰজৰী বোকাখাটত টাইম কাৰ্ড ষ্টাৰ্ট হৈছে আৰু ইপিনে ৰাঙলত ষ্টাৰ্ট কৰা হৈছে। আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পানী কালি পাছবেলাৰ পৰা যথেষ্টখিনি বৃদ্ধি হৈছে। বৰ্তমান কহৰা বনাঞ্চলৰ ৰেঞ্জৰ আণ্ডাৰত 16টা বন শিবিৰ এতিয়া পানীৰ তলত হৈছে, জলপৃষ্ঠ হৈছে। ঘাইপথত এইটো অবিৰতভাৱে চলি আছে। ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ নেশ্যনেল হাইৱেত সন্ধিয়া ৫টা বজাৰ পৰা ৰাতিপুৱা ৫টা বজালৈকে নন ষ্টপিটো ডিউটি চলি থাকে। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লোৱা অথবা ঘাইপথ পাৰ হৈ যোৱা কোনো জীৱ জন্তু যাতে দুৰ্ঘটনাত পতিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন এলেকা অথবা এনিমেল কৰিডৰত গাড়ীৰ গতি নিয়ন্ত্ৰণৰ বাবে ঠায়ে ঠায়ে বেৰিকেডৰ ব্যৱস্থা কৰা বুলিও উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথত কোনো বাহন ৪০ কিলোমিটাৰতকৈ অধিক বেগত চলিব নোৱাৰিব। এই আইন ভংগ কৰিলে ভৰিব লাগিব ৫,০০০ টকাৰ জৰিমনা। বিশেষকৈ বন্যপ্ৰাণী যাতে বিপদত পৰিবলগীয়া নহয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে, তাৰ বাবে আমাৰ আজি ৰাতিপুৱা ৬ বজাৰ পৰা টাইম কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু কিছুদিন পূৰ্বেই কলিয়াবৰ মহকুমা আৰু বোকাখাট মহকুমা প্ৰশাসনে ১৪০টা জাৰি কৰিছিলে, গতিকে টাইম কাৰ্ড দি থকা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিক লৈ ৰাজ্যবাসী চিন্তিত যদিও বন্যজন্তুৰ বাবে প্ৰয়োজনীয়তা আছে বানপানীৰ। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। কাজিৰঙাত হোৱা বানৰ বাবে গধুৰ যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰা নিৰ্দেশত কোৱা হৈছে বাঢ়নি পানী হ্ৰাস নোপোৱালৈকে মালবাহী ট্ৰাক বা গধুৰ যান বাহন কাজিৰঙাৰ মাজেৰে চলাচল কৰিব নোৱাৰিব। উজনি অসমৰ পৰা অহা গধুৰ যান বাহন ডিব্ৰুগড়ৰ পৰা বগীবিল দলঙেৰে উত্তৰ অসমলৈ আহিব পাৰিব। নামনি অসমৰ পৰা যোৱা গধুৰ যান বাহন বাইহাটাৰে আৰু শৰাইঘাট দলঙেৰে বগীবিল হৈ উজনি অসমলৈ যাব পাৰিব। গুৱাহাটীৰ পৰা যাব লগা গধুৰ যান বাহন কলীয়া ভোমোৰা দলঙেৰে উত্তৰ অসম হৈ উজনি অসমলৈ চলাচল কৰিব পাৰিব। ৰাজ্যত অব্যাহত আছে চোৰাং চুপাৰীৰ সিন্ডিকেট। হাইলাকান্দিত জব্দ হৈছে ৮ টন বাৰ্মিজ চুপাৰী। প্ৰায় ৪০ লাখ টকাৰ বাৰ্মিজ চুপাৰীসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১২জনকৈ লোকক। ৰাজ্যত চলি আছে বাৰ্মিজ চুপাৰীৰ সিন্ডিকেট। হাইলাকান্দিত জব্দ ৮ টন বাৰ্মিজ চুপাৰী। চুপাৰী ব্যৱসায়ত জড়িত ১২জনক গ্ৰেপ্তাৰ। জব্দকৃত চুপাৰীৰ মূল্য প্ৰায় ৪০ লাখ টকা। বাৰ্মিজ চুপাৰীৰ লগতে সকলো ধৰণৰ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ তীব্ৰ অভিযান। ড্ৰাগছ, চুপাৰী আদি সিন্ডিকেট চলাই অহাসকলৰ বিৰুদ্ধে অভিযান চলোৱা সময়ত আৰক্ষীৰ সৈতে হৈছে ইটোৰ পাছত সিটো এনকাউণ্টাৰ।
ইয়াৰ পাছতো ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ৰমৰমীয়া বেহা। এইবাৰ হাইলাকান্দিত জব্দ ভোজন পৰিমাণৰ বাৰ্মিজ চুপাৰী। হাইলাকান্দি আৰক্ষীয়ে জিলাখনৰ দুঠাইত অভিযান চলাই জব্দ কৰে মুঠ 8 টন বাৰ্মিজ চুপাৰী। জব্দকৃত চুপাৰীখিনিৰ মূল্য প্ৰায় 40 লাখ টকা। অসম মিজোৰাম সীমান্তৰ সংঘাতৰ পাছতেই বৰাক উপত্যকাত বন্ধ হৈ আছিল স্থলপথৰ যোগাযোগ। স্থলপথ বন্ধ হৈ আছে যদিও বন্ধ হোৱা নাই একাংশ কোলা ব্যৱসায়ীৰ ব্যৱসায়। ভিন্ন পন্থা অৱলম্বন কৰি ব্যৱসায় অব্যাহত ৰাখিছে এইসকল কোলা ব্যৱসায়ীয়ে। এইবাৰ ম্যানমাৰৰ পৰা নদীপথে মিজোৰাম হৈ অবৈধভাৱে বাৰ্মিজ চুপাৰীৰ আমদানি। নাৱৰ জৰিয়তে চুপাৰী ব্যৱসায় কৰা ব্যৱসায়ী আৰু নাৱৰীয়াসহ মুঠ 12জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু সামগ্ৰিকভাৱে ৰাজ্যৰ আৰক্ষী বিভাগে চুপাৰীৰ লগতে বৰ্তমানে চলি থকা বিভিন্ন সামগ্ৰীৰ সিন্ডিকেট বন্ধ কৰিবলৈ সক্ষম হ'বনে? হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী, নিউজ 18, অসম নৰ্থ ইষ্ট। সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত 26খনৰ আটাইকেইখনতে বিজেপি জিকিব বুলি দাবী কৰিছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু উপাধ্যক্ষ ডক্টৰ নুমল মুমিনে। শাসকীয় পক্ষই এই দাবী কৰা সময়তে কংগ্ৰেছৰ নেতৃত্বত একত্ৰিত হৈছে কাৰ্বি পাহাৰৰ 2 ৰাজনৈতিক শক্তি। তিৱা স্বায়ত্তশাসিত পৰিষদ আৰু বিটিআৰৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ পুনৰ দখলৰ বাবে সাজু বিজেপি। নিৰ্বাচনত ভাল ফল দেখুৱাব বুলি নিশ্চিত বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং। কাৰ্বি আংলঙত বহুত পৰিৱৰ্তন হ'ব সেই 5টা বছৰৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে কাৰ্বি আংলঙৰ চুকে কোণে সকলো ধৰণৰ উন্নয়নমূলকৰ কামবিলাকৰ আগুৱাই লৈ যাব বুলি ৰাইজে আশাবাদী। গতিকে আগন্তুক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত বিপুল ভোটত বিজয়যুক্ত হ'ব। পূৰ্বৰ দৰে এইবাৰো কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত শূন্য হ'ব বিৰোধী। 26খন আসনৰ আটাইকেইখনতে বিজেপি জয়ী হ'ব বুলি নিশ্চিত বিধানসভাৰ উপাধ্যক্ষ নুমল মুমিন। হুৰে কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী বিজেপিৰ ফালে ধাৱমান হৈছে। গতিকে এইটো এটা চাইন যিটোত আমি 26টাই জিকিম। যদি আৰু 2টামান চিট বঢ়াইও দিয়ে সেইকেইটা চিটো আমি জিকিম। নিৰ্বাচনৰ পূৰ্বে সম্পাদিত হ'ব কাৰ্বি শান্তি চুক্তি। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে 6 সংগঠনৰ প্ৰস্তাৱিত শান্তি চুক্তিক লৈ আশাবাদী বিজেপি শিবিৰ। চৰকাৰে এটা ফাৰ্ষ্ট উইকত এটা ডেট ঠিক কৰা হৈছে। ফাৰ্ষ্ট উইকতে হ'ব, দিল্লীতে হ'ব সেই স্বাক্ষৰটো। যিবিলাক 6টা সংগঠন, উগ্ৰপন্থী সংগঠন, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 6টা সংগঠন শান্তি চুক্তি কৰিব গৈ আছে অহা ফাৰ্ষ্ট উইকত। বিজেপিয়ে কাৰ্বি স্বায়ত্ত পৰিষদৰ আটাইকেইখন আসনতে জয়ী হোৱাৰ হুংকাৰ দিয়াৰ সময়তে কংগ্ৰেছৰ লগ লাগিছে ASDC আৰু CPIML। প্ৰশ্ন হয়, এসময়ত কাৰ্বি পাহাৰৰ অন্যতম শক্তি এই তিনিওটা দলৰ একত্ৰীকৰণে ৰোধ কৰিব পাৰিবনে বিজেপিৰ অপ্ৰতিৰোধ্য গতি? নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছত ক্ৰমে স্পষ্ট হ'ব কাৰ্বি পাহাৰত এতিয়ালৈকে ধূসৰ হৈ থকা নিৰ্বাচনী ছবিখন। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু খবৰ আছে, সময় পুনৰ এটি বিৰতি। चल शुरू हो जा। my turn कर दे सब कुछ on track, strong है my turn, flexible my turn, बड़ा समझदार নির্মাণৰ মানদণ্ড my turn। স্বাগতম বিৰতিৰ পাছত। আসাম ৰাইফলছৰ নামত ৰাজ্যত চলিছে চোৰাং কাৰবাৰৰ বৃহৎ বেহা। যোৰহাট আৰক্ষীৰ তদন্তত চোৰাং কাৰবাৰৰ তথ্য ফাদিল হোৱাৰ পিছতে জালত পৰিছে মাষ্টাৰ মাইণ্ড। ৰাজ্যত আসাম ৰাইফলছৰ নামত চোৰাং বেহা। যোৰহাট আৰক্ষীৰ তদন্তত ফাদিল চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ জালত মাষ্টাৰ মাইণ্ড ৰূপম মজুমদাৰ। 27 আগষ্টৰ পুৱতি নিশা যোৰহাট আৰক্ষীয়ে জব্দ কৰিছিল এই ট্ৰাকখন। আসাম ৰাইফলছৰ দৰে ৰং আৰু লোগো ব্যৱহাৰ কৰা ট্ৰাকখনত সৰবৰাহ হৈছিল
দমে দমে কোল্ড ড্ৰিংকছ। আছাম ৰাইফলছৰ পোছাকত থকা ট্ৰাকৰ চালক আৰু হেণ্ডিমেনকো আটক কৰিছিল আৰক্ষীয়ে। ট্ৰাক এখন পাইছিলে যোৰহাটৰ তেলিয়াপট্টি অঞ্চলত, য'ৰ পৰা কোল্ড ড্ৰিংকছ অলপমান নমাই থকা হৈছিলে। বস্তুটো অলপ সন্দেহজনক যেন লাগি আমাৰ পুলিচ পাৰ্টিয়ে সেইখন লৈ আহিলে গাড়ীখন থানালৈ, আৰু থানাত অনাৰ পিছত আমি অৱগত হ'লোঁ যে যিকেইজন মানুহ আছিলে সেই মানুহকেইজনে ক'লে যে সেইখন আছাম ৰাইফলছৰ গাড়ী হয়। গাড়ীখনৰ ৰংটো আছাম ৰাইফলছৰ নিচিনাই আছিলে আৰু মানুহকেইজনেও ইউনিফৰ্মতে আছিলে আছাম ৰাইফলছৰ। পিছত যেতিয়া আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ আৰু আছাম ৰাইফলছৰ লগতো যোগাযোগ হ'ল, তেতিয়া পৰৱৰ্তী সময়ত এইটো ওলাই গ'ল যে তেখেতসকল আছাম ৰাইফলছৰ মানুহ নহয়। দুয়োকে সোধা পোছা কৰোঁতেই পোহৰলৈ আহিল ৰূপম মজুমদাৰৰ নাম। সেই তথ্যৰ আধাৰতে লামডিঙৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাষ্টাৰ মাইণ্ড ৰূপম মজুমদাৰক। এজন মানুহৰ নাম বাৰে বাৰে আহি আছিলে আৰু তেখেতক আছাম ৰাইফলছৰ এজন হাবিলদাৰ বুলি পৰিচয় দিয়া হৈছিলে, ৰূপম মজুমদাৰ। সেই মানুহজনক আমি যোৱাকালি ৰাতি লামডিঙৰ পৰা আটক কৰিবলৈ সক্ষম হৈছোঁ আৰু হোজাই ডিষ্ট্ৰিক্ট পুলিচে আমাক সেই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে। আৰক্ষীৰ জালত পৰা চালক হেণ্ডিমেনৰ দৰে বহু নিবনুৱা যুৱকক ৰূপম মজুমদাৰে দিছিল ভুৱা নিযুক্তি। আছাম ৰাইফলছত নিযুক্তি পোৱা বুলি পতিয়ন নিয়াই অবৈধ সামগ্ৰী সৰবৰাহত ব্যৱহাৰ কৰিছিল ৰূপমে। কেৱল কোল্ড ড্ৰিংকছেই নহয়, আছাম ৰাইফলছৰ দৰে ৰং আৰু লোগো থকা ট্ৰাকত অবৈধ সৰবৰাহ হৈছিল বহু সামগ্ৰী। এনে ট্ৰাকত ড্ৰাগছৰ লগতে অবৈধ মাৰণাস্ত্ৰ সৰবৰাহ হোৱাৰো সন্দেহ কৰিছে যোৰহাট আৰক্ষীয়ে। সেই সন্দেহৰ আধাৰতেই এতিয়া আৰক্ষীয়ে জেৰা চলাইছে ৰূপম মজুমদাৰক। জেৰাত ফাদিল হ'ব অবৈধ সামগ্ৰী সৰবৰাহ কৰিবলৈ আৰু কেইখন ট্ৰাক ব্যৱহাৰ কৰিছিল ৰূপম মজুমদাৰে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড মহামাৰীৰ সময়ত ফ্ৰণ্টলাইন যোদ্ধাৰূপে পৰিগণিত হৈছে আশা কৰ্মীসকল। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কোভিড যুঁজত নামি পৰিছে এইসকল আশা কৰ্মী। এই জটিল সময়ত ৰাইজৰ সেৱাৰ বাবে আগবাঢ়ি আহি আমাৰ সঞ্জীৱনী চেম্পিয়ন হৈ পৰিছে মহাৰাষ্ট্ৰৰ নাছিকৰ আশা ছুপাৰভাইজাৰ সংগীতা ভৈ। কোভিড-19 টীকাকৰণক লৈ নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ প্ৰচাৰ অভিযান সঞ্জীৱনী এই শ্বট অফ লাইফৰ সৈতে জড়িত হৈছিল সংগীতা। আশা কৰ্মকৰ্তাসকলে নিজৰ কামত ওলাই আহিছে। গুজৰাট সীমান্তৰ দূৰৈত থকা অঞ্চল থানাপাৰা গাঁৱত স্বাস্থ্য কৰ্মীসকলে জংগল আৰু নদী পাৰ কৰি বহু দূৰ খোজকাঢ়ি গৈ ৰোগীৰ কাষ চাপিছে, বিশেষকৈ কৰোনা সংক্ৰমিত লোকসকলৰ বাবে। दादा हो दादा हां ढोकले की काय ওটা আমি তোমার তেলালে সংগীতা ভাই এগৰাকী আশাৰ ছুপাৰভাইজাৰ, যাৰ দলটিত আছে 12 গৰাকী আশা কৰ্মী আৰু তৃণমূল পৰ্যায়ৰ পৰা সংগীতাৰ এই দলটিৰ কাম বিশেষভাৱে প্ৰশংসিত হৈছে। এওঁলোকে কৰোনা সংক্ৰমিত ৰোগীৰ স্বাস্থ্যৰ সকলো সা সুবিধাই নহয়, আনকি খাদ্য, ৰেচন পাতি, কণী আৰু শাক পাচলিৰো ব্যৱস্থা কৰি দিছে। आणि आमच्या जवळ कोणी माणसं आम्हाला मदतीला येत नसते, तेव्हा आमच्या आशाताई आमच्या मदतीला आल्या आणि आम्हाला खाद्यपदार्थ कसे खायचे हे ते सगळं माहिती देत होते आणि आमच्यासोबत इतरांना बऱ्याच लोकांना त्यांनी अशीच मदत केली। নিজৰ কাম কাটি কৰি মানুহৰ সহায়ৰ বাবে আগবাঢ়িছে, যাৰ বাবে সংগীতা সঞ্জীৱনী চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। जब कोविड हुआ था उनके पास कोई जाता नहीं था, उनको घर में खाने के लिए रेशन कभी रहता तो मैं अपने पैसे से उनको रेशन खरीद के देती थी। उनको सब्जियाँ वगैरह ऐसे जो चीज़ें वो सब मैं उनके घर पर पहुंचा किया करती थी। उनका दर्द मुझसे नहीं देखा जा रहा था, इसलिए मैंने अपने पैसे से खरीद कर उनको सब पुराया। মহামাৰী কৰোনাৰ আৰম্ভণি হৈছিল তেতিয়া যথেষ্ট প্ৰত্যাহ্বান আছিল। এই ৰোগটোক লৈ মানুহৰ কোনো ধৰণৰ ধাৰণা নাছিল আৰু সেই স্থানত মোবাইলৰ নেটৱৰ্ক যথেষ্ট বেয়া বাবে বহু সমস্যাত ভুগিবলগীয়া হৈছিল। कोई किसी से बातचीत नहीं कर रहा था, कोई अगर किसी को देखो तो रास्ता बदल के जाने का, ऐसा सब माहौल था। उस टाइम हमारे आशा वर्कर्स और हमने हर एक के घर में जाकर उनका ऑक्सीजन लेवल चेक किया और उनका टेम्परेचर लिया।
কিন্তু সংগীতাই মানুহৰ সেৱাত নিজকে ব্ৰতী ৰাখিছিল আৰু সেইবাবে এওঁ আমাৰ মাজৰ এগৰাকী সঞ্জীৱনী চেম্পিয়ন আৰু ইয়াৰে সৈতে প্ৰাইম টাইম 18 পৰা বিদায় লৈছো নমস্কাৰ चल शुरू हो जा माय टर्न कर दे सब